নমস্কাৰ আজি এই ভিডিঅ'টোত ৰিসেন্টলি ইনগ্ৰেশ্যন হৈ যোৱা অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত কেইটামান কুৱেশ্যন লৈ অহা হৈছে আৰু 2024ত হ'ব লগা এডিআৰই এক্সাম তথা যিসকলে পুলিচৰ প্ৰস্তুতি চলাই আছে সেইসকলৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ অহা হৈছে। আহকচোন আমি কুৱেশ্যনবোৰ চাওঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে অযোধ্যা বিবাদৰ সিদ্ধান্তৰ পিছত মছজিদৰ বাবে কিমান মাটি দিয়া হৈছিল। ইয়াত অপশ্যনসমূহ দিছে ক 8 একৰ, খ 7 একৰ, গ 6 একৰ আৰু ঘ 5 একৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 5 একৰ। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন। আমাৰ অপশ্যন দিয়া হৈছে ক নীতিশ কুমাৰ, খ যোগী আদিত্যনাথ, গ শিৱৰাজ সিং চৌহান আৰু ঘ উদ্ধৱ ঠাকৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ যোগী আদিত্যনাথ। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ৰাম মন্দিৰৰ কমপ্লেক্সৰ 4টা চুকত কি হ'ব। ইয়াৰ অপশ্যনসমূহ হৈছে ক 4টা বহাৰ স্থান, খ 4টা বৃত্ত, গ 4টা স্তম্ভ, ঘ 4টা মন্দিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 4টা মন্দিৰ। আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া ৰাম মন্দিৰৰ ভূমি পূজন হৈছিল। অপশ্যন হিচাপে দিয়া আছে আমাক ক 15 মে 2020 আৰু খ 5 আগষ্ট 2019, গ 5 আগষ্ট 2020, ঘ 11 জুলাই 2018। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গটো 5 আগষ্ট 2020। আমাৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে ৰাম মন্দিৰৰ উচ্চতা কিমান। ইয়াৰ অপশ্যনসমূহ হৈছে ক 151 ফুট, খ 161 ফুট, গ 114 ফুট, ঘ 123 ফুট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 161 ফুট। আমাৰ 6 নম্বৰ কুৱেশ্যন হৈছে ৰাম মন্দিৰত কিমানটা মণ্ডপ আছে। অপশ্যন কেইটা হৈছে ক 2টা, খ 3টা, গ 4টা, ঘ 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 5টা। আমাৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কেতিয়া হৈছিল। ইয়াৰ অপশ্যনসমূহ হৈছে ক 20 জানুৱাৰী 2024, খ 21 জানুৱাৰী 2024, গ 22 জানুৱাৰী 2024, ঘ 23 জানুৱাৰী 2024। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 22 জানুৱাৰী 2024। 8 নম্বৰ কুৱেশ্যনটো দিছে আমাক ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় কিমান। অপশ্যন দিছে আমাক ক 30 ছেকেণ্ড, খ 84 ছেকেণ্ড, গ 45 ছেকেণ্ড, ঘ 25 ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 84 ছেকেণ্ড। আমাৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে অযোধ্যা কোন ৰাজ্যত আছে। অপশ্যন দিছে আমাক ক বৃন্দাবন, খ মধ্যপ্ৰদেশ, গ উত্তৰাখণ্ড, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ঘ উত্তৰ প্ৰদেশ। আমাৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে ৰামলালাৰ মূৰ্তিৰ উচ্চতা কিমান। ইয়াত অপশ্যনসমূহ দিছে ক 51 ইঞ্চি, খ 61 ইঞ্চি, গ 65 ইঞ্চি, ঘ 71 ইঞ্চি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 51 ইঞ্চি। আমাৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে ৰামলালাৰ মূৰ্তিত কেইটা অৱতাৰৰ বৰ্ণনা দেখা যায়। ক 10টা, খ 3টা, গ 8টা, ঘ 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 10টা। আমাৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে ৰামলালাৰ মূৰ্তিটো কিহেৰে নিৰ্মাণ কৰা হৈছে। অপশ্যনসমূহ হৈছে ক মাটিৰে, খ সোণেৰে, গ কৃষ্ণশিলেৰে, ঘ তামেৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কৃষ্ণশিলেৰে। আমাৰ 13 নম্বৰ কুৱেশ্যনটো হৈছে ৰামলালাৰ মূৰ্তিত ৰামক কিমান বয়সৰ বৰ্ণনা কৰা হৈছে। অপশ্যনসমূহ হ'ল ক 5 বছৰ বয়সৰ, খ 6 বছৰ বয়সৰ, গ 7 বছৰ বয়সৰ, ঘ 8 বছৰ বয়সৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 5 বছৰ বয়সৰ। 14 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ ৰামলালাৰ মূৰ্তি কোনে নিৰ্মাণ কৰিছিল। ক সুবোধ কেৰকৰ, খ অৰুণ যোগীৰাজ, গ প্ৰতাপ চন্দ্ৰ যোগীৰাজ, ঘ কৰুণ যোগীৰাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অৰুণ যোগীৰাজ। আমাৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে অযোধ্যাৰ আন এটা নাম কি। অপশ্যন দিয়া আছে ক মথুৰা, খ বৃন্দাবন, গ সাকেত, ঘ ৰাম সীতানগৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ সাকেত। আমাৰ 16 নম্বৰ কুৱেশ্যনটো আছিল অযোধ্যাৰ ৰাম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল। ইয়াত অপশ্যন হিচাপে দিয়া আছে চন্দ্ৰকান্ত সোমপুৰা, খ অৰুণ ভট্টৰাজ, গ বৃন্দা সোমনাথ, ঘ নিখিল সোমপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চন্দ্ৰকান্ত সোমপুৰা। 17 নম্বৰ কুৱেশ্যনটো দিছে অযোধ্যাৰ ৰাম মন্দিৰ কাৰ জৰিয়তে নিৰ্মাণ কৰিছিল। ইয়াত অপশ্যন হিচাপে দিছে ক শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে,
খ উত্তৰ প্ৰদেশ চৰকাৰে, গ কেন্দ্ৰীয় চৰকাৰে, ঘ খ আৰু গ দুয়োটাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে। 18 নম্বৰ কুৱেশ্যনটো হৈছে কিমান চনত অযোধ্যাৰ বিবাদ উচ্চতম ন্যায়ালয়ে অন্ত পেলাইছিল? অপশ্যন হিচাপে দিছে আমাক ক 9 নৱেম্বৰ 2020, খ 9 নৱেম্বৰ 2022, গ 9 নৱেম্বৰ 2021, ঘ 9 নৱেম্বৰ 2019। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 9 নৱেম্বৰ 2019। 19 নম্বৰ কুৱেশ্যনটো হ'ল বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল? অপশ্যন হিচাপে দিছে ক 1528, খ 1628, গ 1527, ঘ 1629। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1528 চন। 20 নম্বৰ কুৱেশ্যনটো হৈছে কোন কোম্পানীয়ে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছে? অপশ্যন হিচাপে দিছে আমাক ক টাটা, খ L&T, গ আদানী গ্ৰুপ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ L&T। আজি এই 20টা কুৱেশ্যনে আছিল অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।